মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে পেঞ্চন ব্যৱস্থাপনাৰ সম্পৰ্কত সেয়া নিশ্চিতভাৱে আদৰণীয়। কিন্তু কথাটো হ'ল যে এনেধৰণৰ নিৰ্দেশনা বা এনেধৰণৰ কঠোৰ সিদ্ধান্ত এয়াই প্ৰথম নহয়। বিগত কাৰ্যকালৰ সময়তো আমি আৰম্ভণিতে এনেকুৱা কিছু ব্যৱস্থাপনা কৰা আমি দেখিছিলো। তত্ৰাচ কিন্তু ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীসকলৰ পেঞ্চনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা লাভ কৰি আছে। গতিকে আমি আশা কৰিছো যে যাতে কোনো ধৰণৰ শিক্ষকে কৰ্মচাৰীয়ে অৱসৰৰ পিছত বাটকুৰি বাই থাকিব নালাগে, তাৰ ব্যৱস্থাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে কৰা সিদ্ধান্ত বাস্তৱায়িত হওক। সমান্তৰালভাৱে আমি মুখ্যমন্ত্ৰী মহোদয়ক এই কথাখিনিও আমি ক'ব বিচাৰিছো যে যিহেতু 2005 চনৰ পিছৰ ব্যক্তিসকলৰ কাৰো পেঞ্চনেই নাই, পুৰণি পেঞ্চন ব্যৱস্থাৰ পেঞ্চন পদ্ধতি নাই, গতিকে তেওঁলোকৰ ক্ষেত্ৰতো যাতে পুৰণি পেঞ্চন ব্যৱস্থাটো প্ৰৱৰ্তনৰ যি দায়িত্ব, সেই দায়িত্ব যাতে মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰহণ কৰে। আচলতে খুব কম কাচিতহে 2 দুৰ্ভোগত ভোগে, আৰু সেইটো ভোগাৰ মূল কাৰণ হ'ল পেঞ্চন বিভাগটোৰ নহয়, পেঞ্চনৰ যিবিলাক কৰ্তা আছে, দায়িত্বত বিষয়া আছে, তেখেতসকলৰ নহয়। আচলতে জিলাৰ ফালৰ পৰা বা গুৱাহাটীৰ মেইন হেৰিৰ পৰা, অফিচৰ পৰা যেতিয়া কাগজ পত্ৰবিলাক দিব লাগে, সেইবিলাক কাগজ পত্ৰবিলাক খুব ভালকৈ নিদিয়ে। আৰ্ণ লিভ লৈ থৈছিলে, আৰ্ণ লিভটো ৰেগুলাৰাইজ কৰা নাই। মেডিকেল লিভ লৈছিল, সেইটো হয়তো ৰেগুলাৰ কৰা নাই। ক'ৰবাত ইনক্ৰিমেণ্ট কিবা এটা ভুল হৈ আছে, ডেট অফ জইনিং কিবা এটা ভুল হৈ আছে। সেইবিলাক হ'লেহে আচলতে দেৰি হয়। আদাৰৱাইজ পেঞ্চন বিভাগৰ সাংঘাতিক ভাল কাম কৰে তেখেতসকলে, আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যিটো ষ্টেপ লৈছে সেইটো মই খুব আন্তৰিকতাৰে শলাগ লৈছোঁ।